Namaskar, welcome to Skydemy. Today is day 17 of our crash course. আৰু আজিৰ আমাৰ টপিকটো হ'ল ষ্টেটিষ্টিক্স. ইজি টপিক হয়, এক্সামৰ আগত দি আছোঁ. চ' যোনে যোনে প্ৰিপেয়াৰ কৰাও নাই দে কেন ৱাটছ অলছ' দিছ ভিডিঅ' কাৰণ এই ভিডিঅ'টো চালেই হৈ যাব আৰু কুৱেশ্যন এটা মিনিমাম আহিব. অ'কে, চ' যদি ভিডিঅ'টো লাষ্টলৈকে চোৱা কনফাৰ্ম কৰি দিছোঁ যে এক্সামত কৰিব পাৰিবা কাৰণ এইটো ইজি টপিক হয়. কোনো প্ৰেক্টিচ কৰিব নালাগে, জাষ্ট ভিডিঅ'টো চালেই হ'ল. অ'কে, নোটছ কৰিব পাৰা, অ'কে, নোটছ ল'ব পাৰা. চ' এই টপিকটো চাব টপিক কি আছে? মিন, মিডিয়ান আৰু মোড. অ'কে, চ' প্ৰথম কথা হ'ল ষ্টেটিষ্টিক্স. হোৱাট ইজ ষ্টেটিষ্টিক্স? ষ্টেটিষ্টিক্স ইজ নাথিং বাট ডেটা আৰু ইনফৰমেশ্যন আৰু তাৰ ওপৰত কৰা আমাৰ অপাৰেশ্যন. অ'কে, চ' ডেটা আছে, সেই ডেটাৰ পৰা আমি এটা কি মিনিংফুল বস্তু এটা ওলাব পাৰিম. ডেট ইজ হোৱাট ষ্টেটিষ্টিক্স ইজ. এইটো এটা মেথামেটিকেল টুল. অ'কে, চ' এক্সাম্পল ৱেডাৰ ৰিপৰ্ট. চ' আজি 7 ছেপ্টেম্বৰ. চ' যোৱা 5 বছৰৰ 7 ছেপ্টেম্বৰত ৱেডাৰ কেনেকুৱা আছিলে. চ' সেই ডেটাখিনি যদি লওঁ উই কেন প্ৰেডিক্ট যে আজিৰ ৱেডাৰটো কেনেকুৱা হ'ব পাৰে. চ' ছেম নহ'ব পাৰে বাট আশে পাশে থাকিব. চ' ডেট ইজ হোৱাট ষ্টেটিষ্টিক্স ইজ. ষ্টেটিষ্টিক্সৰ পৰা আমি এটা প্ৰেডিকশ্যন কৰিব পাৰোঁ. ষ্টেটিষ্টিক্সৰ পৰা আমি প্ৰেডিকশ্যন কৰিব পাৰোঁ আমি পুৰণা ডেটা চাই কিনে. চ' ডেট ইজ হোৱাট ষ্টেটিষ্টিক্স ইজ. ষ্টক মাৰ্কেট প্ৰেডিকশ্যন. চ' এটা ষ্টক আছে, অ'কে, চ' তাত ইনভেষ্ট কৰাৰ আগত তাৰ লাষ্ট 10 years কেনেকুৱা পাৰফৰ্মেঞ্চ আছিলে সেইটো চাই লোৱা. কাৰণ লাষ্ট 10 years যদি ভাল পাৰফৰ্ম কৰিছে, ইউ কেন চে ডেট এতিয়াও ভাল পাৰফৰ্ম কৰিব. চ' ইউ কেন ইনভেষ্ট অন ডেট ষ্টক. ছেম ফৰ বেটিং. অ'কে, যোনে বেট লগায়, চ' এটা প্লেয়াৰৰ ওপৰত বেট লগোৱাৰ আগত তাৰ পাৰফৰ্মেঞ্চ চোৱা হয়. অ'কে, লাষ্ট ইয়াৰ কি আছিলে, লাষ্ট 5 yearsত তাৰ পাৰফৰ্মেঞ্চ কেনেকুৱা, বেটিং কেনেকুৱা কৰে, বলিং কেনেকুৱা কৰে. চ' তাৰ ওপৰত নিৰ্ভৰ কৰি কিনে পইচা লগোৱা হয় সেই প্লেয়াৰটোৰ ওপৰত. অ'কে, চ' ইয়াতো ষ্টেটিষ্টিক্স ইউজ হৈ আছে. প্ৰেক্টিকেল এক্সাম্পল দি আছোঁ, অ'কে, যাতে ফিল কৰিব পৰা টপিকটো কি হয়. অ'কে, চ' এতিয়া আৰু এটা এক্সাম্পল. এটা এৰিয়া আছে, সেই এৰিয়াটোত মেল আৰু ফিমেল আছে. চ' তাৰ পৰা চেঞ্চাছত ডেটা ওলাব পৰা যে এমপ্লয়ড মেল কিমান আছে আৰু আনএমপ্লয়ড মেল কিমান আছে. ছেম ফৰ ফিমেল. ফাইন, অ'কে, চ' ইয়াত আৰু এটা এক্সাম্পল দিছোঁ. এটা ছ'চাইটি আছে, ছ'চাইটিত বহুতটা ফ্লেট আছে আৰু ফ্লেটৰ ৰেট দিয়া আছে 60 লাখ. অ'কে, চ' 60 লাখ, 40 লাখ, 50 লাখ. অ'কে, চ' এই ৰেটকেইটা চাই কিনে আমি কি ক'ব পাৰিম? ইয়াত যদি এভাৰেজ ওলাওঁ ন, কি হ'ব? 50 লাখ. চ' এভাৰেজটো আমি ক'ব পাৰিম যে এই এৰিয়াটোৰ ফ্লেটৰ দাম কিমান? 50 লাখৰ আছপাছ. অ'কে, চ' দিছ ইজ হোৱাট ষ্টেটিষ্টিক্স ইজ. ষ্টেটিষ্টিক্স ইউজ কৰি আমি এটা জেনেৰেলাইজ কৰিব পাৰোঁ যে এই এৰিয়াটোত ফ্লেটৰ ৰেট কিমান হ'ব. আৰু এই যোনটো আমি এভাৰেজ ওলাইছোঁ, এই এভাৰেজটোৱে হ'ল মিন ভেলু. অ'কে, ষ্টেটিষ্টিক্সৰ মিন. অ'কে, এতিয়া আমি চাম মেথামেটিকেলি হোৱাট ইজ মিন. মিন ইজ নাথিং বাট এভাৰেজ অফ এ ছেট অফ নাম্বাৰ্ছ. অ'কে, ডাইৰেক্ট এভাৰেজ. এনেই আমি নৰ্মেলি কি কৰোঁ, দুটা নম্বৰ এভাৰেজ হ'লে এই নম্বৰ দুটা এড কৰোঁ ডিভাইডেড বাই 2. অ'কে, চ' ইয়াত মিন ওলালে যেইটা নম্বৰ আছে, 3টা নম্বৰ আছে যদি এড কৰিবা 3টা নম্বৰ, আৰু কেইটা নম্বৰ আছে 3টা, চ' ডিভাইডেড বাই 3. ইজি. চ' ইয়াত কি আছে 1 2 3 4, 4টা নম্বৰ আছে, চ' ডিভাইডেড বাই 3 আৰু ওপৰৰ নম্বৰকেইটা যোগ কৰিবা. চ' মিন পাই যাবা. কুৱেশ্যন এটা আছে চাবা. চ' কুৱেশ্যনত দিয়া আছে 5 7 9 10 15. চ' মিন কি হ'ব? এই নম্বৰকেইটা আমি যোগ কৰিম আৰু কেইটা নম্বৰ আছে 1 2 3 4 5, 5এৰে ডিভাইড. চ' ভেলু কিমান আহিছে 9.2. ইজি. মিনটোতো বহুত ইজি হয়. অ'কে, এতিয়া চাবা মিডিয়ান. হোৱাট ইজ মিডিয়ান? মিডিয়ান ইজ মিডিল ভেলু ইন এ ডেটা ছেট. মাজৰ ভেলু. এটা ডেটা ছেট আছে, তাৰ মাজৰ ভেলুটো. চ' ৱেন নাম্বাৰ্ছ আৰ এৰেঞ্জ ইন এচেণ্ডিং অৰ ডিচেণ্ডিং অৰ্ডাৰ. ৱেন নাম্বাৰ্ছ আৰ এৰেঞ্জ ইন এচেণ্ডিং অৰ ডিচেণ্ডিং অৰ্ডাৰ মানে এটা ডেটা ছেট আছে, চ' নম্বৰকেইটা আগত অৰ্ডাৰত লিখিব লাগিব, হয়তো ইনক্ৰিজিং অৰ্ডাৰ নহ'লে ডিক্ৰিজিং অৰ্ডাৰ. চ' এইটো ডেটা ছেট দিয়া আছে, ইয়াত আমি চাম অৰ্ডাৰত আছেনে নাই. চ' ইনক্ৰিজিং অৰ্ডাৰত আছে 5 7 9 10 15. অ'কে, যদি অৰ্ডাৰত আছে
তেতিয়া কি কৰিম মিডিল ভেলু যোনটো হ'ব সেইটো হ'ব আমাৰ মিডিয়ান অ'কে আৰু ইয়াতে কণ্ডিশ্যন আছে কণ্ডিশ্যনটো কি নাম্বাৰ অফ টাৰ্মছ কেইটা আছে 1 2 3 4 5 যদি নাম্বাৰ অফ ভেলিউজ অড থাকে তেহেন ডাইৰেক্ট যদি নাম্বাৰ অফ ভেলিউজ অড থাকে তেতিয়া ডাইৰেক্টলি মিডিল ভেলুটো হৈ যাব আমাৰ মিডিয়ান অ'কে ডাইৰেক্টলি মিডিল ভেলুটো আৰু নাম্বাৰ অফ ভেলিউজ যদি ইভেন থাকে তেতিয়া কি হ'ব এভাৰেজ অফ টু মিডিল নাম্বাৰ্ছ চ' নাম্বাৰ অফ ভেলিউজ যদি অড থাকে এই এক্সাম্পলটো দেখিলা এতিয়া চাম নাম্বাৰ অফ ভেলিউজ ইভেন মানে কি কৈছোঁ কেইটা নম্বৰ আছে ইয়াত তলত 1 2 3 4 4টো কি ইভেন নম্বৰ অ'কে চ' নাম্বাৰ অফ ভেলিউজ ইভেন আছে চ' ইভেন যদি থাকে মাজৰ দুটাৰ এভাৰেজ ল'বা আৰু সেইটোৱে হ'ব মিডিয়ান অ'কে 7 + 9 ডিভাইডেড বাই 2 অ'কে চ' ইয়াত এটা কুৱেশ্যন আছে চ' মিনটোতো ডাইৰেক্টলি জানা কি কৰিবা এড কৰিবা নম্বৰকেইটা আৰু ডিভাইডেড বাই কেইটা নম্বৰ আছে 5টা নম্বৰ আছে যদি ডিভাইডেড বাই 5 অ'কে 1 2 3 4 5 ইজি আৰু মিডিয়ানৰ কাৰণে কি কৈছোঁ মিডিয়ানৰ কাৰণে চাবা আগত আমি চাম অৰ্ডাৰত আছেনে নাই অৰ্ডাৰত নাই কাৰণ 3টো সৰু হয় 4তকৈ ইয়াত আহিব 3টো চ' আমি অৰ্ডাৰত লিখিম 2 3 4 8 12 এতিয়া নাম্বাৰ অফ ভেলুজ চাম অড নে ইভেন 1 2 3 4 5 5টা নম্বৰ আছে 5 মানে অড আৰু যদি অড ভেলু থাকে ডাইৰেক্টলি মিডিলতো হৈ যাব চ' মিডিয়ান কি হ'ব 4 অ'কে এতিয়া চাম আমি মোড কি হয় চ' অলপ ফাষ্ট যাই আছোঁ কাৰণ এক্সাম আহি আছে বেছি টাইম ৱেষ্ট কৰি লাভ নাই টপিক ইজি হয় ডাইৰেক্টলি চাবা ভিডিঅ'টো আৰু পঢ়িবা ভালদৰে অ'কে চ' মোড মানে কি ভেলু ডেট এপিয়াৰ্ছ মোৰ ফ্ৰিকুৱেণ্ট ইন এ ডেটা ছেট এটা ডেটা ছেটত সেই ভেলুটো মেক্সিমাম টাইম ৰিপিট হৈছে এটা এক্সাম্পল দিছোঁ ষ্টুডেণ্ট ৰোল নাম্বাৰ আৰু মাৰ্কছ অ'কে চ' ৰোল নাম্বাৰ 1 পাইছে 30 মাৰ্কছ 2 পাইছে 29 26 এনেকুৱাকৈ ডেটা দিয়া আছে চ' হায়েষ্ট কোনটো নম্বৰ ৰিপিট হৈছে 30 অ'কে 3বাৰ ৰিপিট হৈছে ডেট ইজ হোৱাই দ্য মোড উইল বি 30 অ'কে এই ডেটা ছেটটোৰ কাৰণে চ' ইজি এতিয়া কৈছোঁ টেলিমাৰ্ক যদি ডেটা ছেটটো ডাঙৰ থাকে অ'কে 7টা ভেলু নিদি যদি বেছি ভেলু দিয়ে চ' এই কাউণ্ট কৰাৰ কাৰণে আমি টেলিমাৰ্ক ইউজ কৰিব পাৰোঁ চ' চিন দিবা কুৱেশ্যন পেপাৰত এটা চালা চ' 1 নেক্সটটো চালা 2 নেক্সটটো চালা 3 4 5 এনেকৈ কেলকুলেট কৰি যাই থাকিবা অ'কে আৰু লাষ্টত কি কৰিবা এই এটা মানে 5 + 5 ডাইৰেক্টলি গম পাবা কিমানটা আছে চ' ডেট ইজ হোৱাই টেলিমাৰ্ক ইজ অলছ' ইম্পৰ্টেণ্ট বহুতে জানাই চাগে ইজি বস্তু হয় চ' এতিয়া এটা কুৱেশ্যন আছে চ' এই কুৱেশ্যনটোত চাবা মেক্সিমাম টাইম কি ৰিপিট হৈ আছে 6ও হৈ আছে 9ও হৈ আছে অ'কে দুটা ৰিপিট হৈ আছে ডেট ইজ হোৱাই ইয়াত মোড দুটা হ'ব 6 আৰু 9 আৰু এই ডেটা ছেটটোক বাই মডেল বুলিও কোৱা হয় অ'কে এতিয়া চামাৰী মিন মানে কি এভাৰেজ ভেলু নম্বৰকেইটা এড কৰিবা কিমানটা নম্বৰ আছে ডাইৰেক্টলি ডিভাইড কৰি দিবা অ'কে ইজি এতিয়া মিডিয়ান মানে কি মিডিল ভেলু ইন এন অৰ্ডাৰ্ড লিষ্ট প্ৰথম চাব লাগিব যে এই ডেটা ছেটটো অৰ্ডাৰত আছেনে নাই ইনক্ৰিজিং অৰ্ডাৰ বা ডিক্ৰিজিং অৰ্ডাৰ যদি কোনোবা এটা সৰু ভেলু মাজত আছে তেতিয়াহ'লে সেইটো আগত আনিবা অ'কে আৰু ছিৰিজত লিখিবা অ'কে চিৰিয়েলি লিখিবা তাৰপিছত কি কৰিবা নাম্বাৰ অফ ভেলু কেইটা আছে 1 2 3 4 5 যদি অড নাম্বাৰছ ভেলু আছে মানে কি হ'ব ডাইৰেক্টলি মিডিলতো হৈ যাব আৰু যদি ইভেন নাম্বাৰ অফ ভেলু আছে 1 2 3 4 মানে ইভেন তেতিয়া মাজৰ দুটাৰ এভাৰেজ অ'কে মাজৰ দুটা নম্বৰ এড কৰিবা ডিভাইডেড বাই 2 মিডিয়ান ওলাই যাব ইজি এতিয়া মোড মানে কি মষ্ট ফ্ৰিকুৱেণ্ট ডেটা ভেলু এইটো কৈছোঁৱে মই ইয়াত যোনটো হায়েষ্ট ৰিপিট হৈ আছে সেইটোৱে হ'ব মোড ফাইন এতিয়া চাবা লাষ্ট ইয়াৰ এডিয়াৰ এই কুৱেশ্যনটো আহিছিলে চ' ডেটা ছেট দিয়া আছে আৰু মিডিয়ান ওলাব দিছিল অ'কে চ' কুৱেশ্যনটোত এনেকুৱাকৈ দিয়া আছিলে চ' চাবা ইয়াত অৰ্ডাৰত নাই অ'কে 12 ইয়াতো আছে অ'কে চ' ইনক্ৰিজিং অৰ্ডাৰত লিখিলে কেনেকৈ লিখিম 10টো আগত লিখিম তাৰপিছত 12 12 12 14 15 18 এতিয়া নেক্সট ষ্টেপটো কি আছিল মিডিয়ানৰ আমি চাম নাম্বাৰ অফ ভেলুজ অড নে ইভেন আছে কেইটা নম্বৰ আছে 1 2 3 4 5 6 7 7 আৰু 7 মানে অড অ'কে আৰু যদি অড নাম্বাৰ অফ টাৰ্মছ থাকে ডাইৰেক্টলি মিডিল ভেলুটো হ'ব এইফালৰ পৰা মিডিল কোনটো হ'ব এইটো এইফালৰ পৰাও 1 2 3 4 1 2 3 অ'কে
চ' মিডিয়ান কি হ'ব 12 হ'ব এই কুৱেশ্যনটোৰ এনচাৰ চ' দেখিছা এই কুৱেশ্যনটো বহুত ইজি হয় আৰু যদি এই টপিকটো জানা মিন মিডিয়ান আৰু মোড কি চ' কুৱেশ্যনটো কৰিব পাৰিবা ডাইৰেক্ট অ'কে লাষ্ট ইয়াৰো আহিছিলে এইবাৰো আহিব চ' ভালদৰে পঢ়িবা আজি ভিডিঅ'টো ইমানেই শ্বৰ্ট ৰাখিছোঁ কাৰণ ইজি টপিক হয় আৰু এইখিনিয়ে দৰকাৰ হয় ইয়াত চাই বেছি নালাগে অ'কে কুৱেশ্যন ইমান ছল্ভ কৰি থাকিব দৰকাৰ নাই এই টপিকটোত জাষ্ট মিন কি মিডিয়ান কি কেনেদৰে ওলাব লাগে সেইটো জানিলেই হ'ল অ'কে চ' এভৰিৱান keep preparing keep learning and yeah take care bye bye